কৈছো যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো এনেকুৱা যে বৰাক উপত্যকাৰ পৰা এজন আমি ল'ব লাগে আৰু সেইজন আমি ডিচেম্বৰ মাহৰ ভিতৰত আমি ল'বই লাগিব কাৰণ বৰাক উপত্যকা প্ৰতিনিধিত্বহীন হৈ আছে বাকি খুব ডাঙৰ ৰিচাপুল হয় সৰু হয় এতিয়ালৈকে আমি চিন্তা কৰা নাই কাৰণ সংগঠন পৰ্বটোৰ ওপৰত এতিয়া আমাৰ গুৰুত্ব বেছি এই সংগঠন পৰ্বটো হৈ যাওক জানুৱাৰীত নতুন ৰাজ্যিক সভাপতি আহিব যোনেই নহওক যেনেকৈ নহওক সেই সময়ত কেনেকুৱা পৰিৱেশত সম্প্ৰসাৰণ হ'ব লাগে নালাগে আমি আলোচনা কৰিম কিন্তু বৰ্তমান বৰাক উপত্যকাৰ পৰা এজনক আমি ল'ব লাগিব মানে প্ৰথমতে ৰাজ্যিক সভাপতিও হৈ যাব হ'ব লাগিব কাৰণ নহ'লে তাতো কথা থাকিব গতিকে ৰাজ্যিক সভাপতি নিৰ্বাচনত যদি দলৰ যিজন ৰাজ্যিক সভাপতিৰ নেতৃত্বত ইলেকশ্যনটো চলিব তেওঁৰ লগত কথা নপতাকৈ কিবা এটা কৰাটোতো উচিত নহয় গতিকে যোনেই নহওক কিয় আমাৰ দলৰ নিয়মত যিজনে হ'ব জানুৱাৰীত এজন সভাপতি হ'ব মই ডিচেম্বৰত যদি কৰি দিওঁ সেইটোতো ভাল নেদেখাব সেইকাৰণে আলাপ আলোচনাৰ মাজেৰে কৰিম কিন্তু বৰাক উপত্যকাৰ পৰা প্ৰতিনিধিত্ব যিমান সোনকালে পাৰি সিমান সোনকালে ল'ব লাগিব